এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল যোৰহাটৰ মাজমজিয়া। এই ভূমিকম্পত আহত যোৰহাটৰ বিদ্যুৎ ভৱনৰ কেইবাগৰাকী ব্যক্তি। আহত ব্যক্তিসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে যোৰহাট মেডিকেল কলেজত। আজি দিনৰ ভাগত অহা ভূমিকম্পৰ ফলত যোৰহাটৰ বিদ্যুৎ ভৱনত কেইবাগৰাকী ব্যক্তি আহত হৈছে। আহত ব্যক্তিসকলক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। ভৱনৰ বাকৰিত কেইবাগৰাকী ব্যক্তি নিহত হোৱাৰ খবৰ আহি পৰিছে। পিছে ৰ'ব, এয়া সঁচা ঘটনা নহয়, এয়া মক ড্ৰিলহে। আপোনালোকে দেখা পোৱা এই দৃশ্য যোৰহাটৰ বিদ্যুৎ ভৱনত কৰা মক ড্ৰিলৰ দৃশ্য। আজি অসমৰ 10খন জিলাত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ ওপৰত এখনি সজাগতামূলক কাৰ্যসূচীৰ ৰূপায়ণ কৰে। যোৰহাটৰ বিদ্যুৎ ভৱনত ভূমিকম্পৰ সহায়ত কেনেদৰে সজাগ হ'ব লাগে, কি পদ্ধতি অৱলম্বন কৰি আহত ব্যক্তিসকলক উদ্ধাৰ কৰিব পাৰি, সেইবোৰৰ ওপৰত মক ড্ৰিল প্ৰদৰ্শন কৰা হয়। যোৰহাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, যোৰহাট মেডিকেল কলেজ, অগ্নি নিৰ্বাপক বাহিনী, চিভিল ডিফেন্সৰ যৌথ সহযোগত আজিৰ এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলাত অসমৰ 10খন জিলাত নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি লগতে আজমা আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত সহযোগত ৰাখি পেলাই আজি এটা মক ড্ৰিল আমি কৰিছোঁ। মক ড্ৰিলত আমাৰ আজি যোৰহাট জিলাৰ আমি 3টা জেগা, যি ইনচিডেণ্ট চাইট বুলি কয়, ইনচিডেণ্ট চাইট আমি 3টা জেগা বাছি লৈছিলোঁ। এটা আমাৰ যোৰহাট মেডিকেল কলেজ, এটা আমাৰ আপোনালোকে আছে যি APDCLৰ বিল্ডিং, আৰু এখন আমি স্কুল বাছি লৈছিলোঁ, যোনখন হৈছিলে আমাৰ যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ। আৰু তাতে আমাৰ ইনচিডেণ্ট চাইটত আমি কি প্ৰিপেয়াৰনেছ আমাৰ এটা ডিজাষ্টাৰ মোকাবিলা কৰিবলৈ আমাক লাগে। আমি ডিজাষ্টাৰটো ধৰি লৈছিলোঁ এটা ভূমিকম্প, আৰ্থকুৱেক হিচাপে, আৰু সেই ভূমিকম্পত আমাৰ কি ব্যৱস্থা আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি সংগতি ৰাখি আমি কি কৰিব লাগে, কেনেকৈ ডিজাষ্টাৰটো মোকাবিলা কৰিব লাগে, তাৰ কাৰণে এটা ট্ৰায়েল বুলিয়ে কৈছোঁ। আৰু এটা মক ড্ৰিল আমি এইটো কাৰণে নকওঁ যে আমি কিমান সষ্টম হৈ আছোঁ, কিমান বাট এইটো কাৰণে কৰোঁ যাতে আমি সকলো ডিজাষ্টাৰ, কাৰণ ডিজাষ্টাৰ বুলি ক'লে ভূমিকম্প আজি এই মুহূৰ্ততে আমি কথা পাতি থকা সময়তে আমাৰ হয়তো চাগে ভূমিকম্প আহিব পাৰে। তাৰে পৰিপ্ৰেক্ষিতত লাগি পেলাই আমাৰ এতিয়া চিভিল ডিফেন্স, আমাৰ মেডিকেল, আমাৰ ট্ৰেন্সপৰ্ট, আমাৰ ফায়াৰ, আমাৰ যিকেইটা ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ ইনক্লুডিং আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, সকলো এটা টিম হিচাপে আমি আজি অলৰেডি এতিয়া আগবাঢ়িছোঁ। গম পাইছে আপোনালোকৰ, ৰাতিপুৱা 10টা বজাত আমি এটা আৰ্থকুৱেকৰ যি আমি এটা শুনানি লাভ কৰিছিলোঁ, তাতে ইয়াত আমি এটা যি আমাৰ APDCLৰ বিল্ডিঙত আছে, তাত আমাৰ অকণমান ডিজাষ্টাৰ হৈছে বুলি আমি খবৰ লাভ কৰি এতিয়া আমি সকলো এটা টিম হিচাপে আহি পেলাই ইয়াত আমি ডিজাষ্টাৰ মোকাবিলা কৰিছোঁ। আৰু ঠিক তেনেদৰে আমি এনেকৈ মক ড্ৰিল আমি কৰি থাকিম, যেনেকৈ ইনষ্ট্ৰাকশ্যনছ আহে আমি মক ড্ৰিল কৰি থাকিম, যাতে আমি সষ্টম হৈ থাকোঁ আৰু যাতে আমি যোৰহাট জিলা প্ৰশাসনে আমি কোনো এটা পৰিস্থিতিৰ যাতে আমি যদি ডিজাষ্টাৰ হয় আমি মোকাবিলা কৰিবলৈ আমি প্ৰস্তুত থাকোঁ, তাৰ কাৰণে আমি প্ৰস্তুতি আমি কৰি আছোঁ। ধন্যবাদ। চাওক, মক ড্ৰিল মানে হ'ল এক সম্ভাৱ্য যিবিলাক ডিজাষ্টাৰ, দুৰ্যোগৰ পৰা আমি কেনেকৈ আমাৰ গোটেই ছিষ্টেমটোৱে কেনেকৈ একেলগে মিলিজুলি কাম কৰি আমি কেনেকৈ খৰতকীয়াকৈ মানুহবিলাকক আমি টায়াৰ ছিষ্টেম মানে হ'ল আমি মানুহবিলাকক 4টা কেটেগৰীত ভাগ কৰোঁ। অকণমান কমকৈ দুখ পালে আমি গ্ৰীণ দি দিওঁ, তাতকৈ অকণমান বেছি মডাৰেট ইনজিয়ৰ হ'লে আমি য়েল্ল' দি দিওঁ, তাতকৈ বেছি ছেভিয়াৰ ইনজিয়ৰ হ'লে আমি ৰেড দি দিওঁ, আৰু তাতকৈ যদি বেছি ইনজিয়ৰ হয় তেতিয়া আমি ব্লেক দি দিওঁ। মিনছ যিবিলাক মৃত্যু হোৱা মানুহবিলাকক আমি ব্লেক দি দিওঁ। তাৰমানে ইয়াৰ অৰ্থ এইটোৱে যে আমি খৰতকীয়াকৈ, কাৰণ সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া একেলগে আহিব তেতিয়া গম নাপাব কাক মেডিকেল কলেজ লৈ যাব লাগে বা কাক আমি খৰতকীয়াকৈ ট্ৰিটমেণ্টটো দিব লাগে। সেইকাৰণে আমি ট্ৰায়াল ছিষ্টেমত আমি এইবিলাক কৰিছোঁ। এইবিলাক আপোনালোকে দেখিব পাৰে, ইয়াত কেনেকৈ আমি হালধীয়া বান্ধিছোঁ। হালধীয়া মানে হ'ল তেওঁ অকণমান মডাৰেটলি দুখ পাইছে, তো তেওঁক আমি যোৰহাট মেডিকেল কলেজলৈ পঠিয়াব লাগিব। তাৰপিছত যিবিলাক গ্ৰীণ বান্ধিছোঁ আমি, সেইবিলাক পূৰা মাইল্ড ইনজুৰি, সেইবিলাকক আমি ইয়াতে জাষ্ট ইয়াত ট্ৰিটমেণ্টটো দিলেই হৈ যাব, বিষৰ টেবলেট নাইবা ORS খোৱালে হৈ যাব। মানে বাকী যিখিনি ব্লেক সেইখিনিক আমি লিষ্ট মিনছ সকলোতকৈ কম আমি তেওঁলোকক প্ৰিফাৰেঞ্চ দিওঁ, কাৰণ তেওঁলোকৰ অলৰেডি ডেথ হৈ গৈছে। গতিকে আমাৰ ট্ৰায়েল ছিষ্টেমত তেওঁলোকক লৈ আমি একো কৰিবলগীয়া নাথাকে।
এইটো ভূমিকম্পৰ হয়। আজি ভূমিকম্পৰ কাৰণে আমি কেনেকৈ ডিজাষ্টাৰ প্ৰিপেয়াৰনেছ এণ্ড মিটিগেশ্যন কৰিব পাৰোঁ, আমি সেইটোক লৈ আমি মক ড্ৰিল আমি পতা হৈছে আজি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।